নমস্কাৰ, আজি মই এমট্ৰন ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম কমিউনিটি এংগেজমেণ্ট ছ'চিঅ' ইকনমিক ছাৰ্ভেৰ ফৰ্ম ফিলআপটো কেনেকৈ কৰে সেইটো ক'ম। ডেট অফ ছাৰ্ভে তাৰমানে যিটো ডেটত তোমালোকে ছাৰ্ভে কৰিবা সেইটো ডেট দিব লাগিব। চিৰিয়েল নম্বৰ অফ ছাৰ্ভেড হাউচ তাৰমানে তোমালোকে যিটো ঘৰত ছাৰ্ভে কৰিবলৈ যাবা সেইটো ঘৰৰ নাম্বাৰ দিব লাগিব। নেম অফ দ্য হেড অফ দ্য ফেমিলি তাৰমানে ঘৰৰ মুৰব্বীজনৰ নামটো দিব লাগিব। ৰিলিজিয়ান এণ্ড কাষ্ট ধৰ্ম আৰু জাতিৰ নামটো লিখিব লাগিব। টোটেল ফেমিলি মেম্বাৰ্ছ পৰিয়ালত যিমান লোক আছে সেইটো নাম্বাৰ দিব লাগিব। মেল তাৰমানে পুৰুষ কিমানজন আছে সেইটো নাম্বাৰ দিব লাগিব। ফিমেল কিমানজন আছে সেইটো নাম্বাৰ দিব লাগিব। টোটেল নাম্বাৰ অফ চিলড্ৰেন বৰ্ন টু দ্য ফেমিলি পৰিয়ালত কিমান ল'ৰা ছোৱালী আছে সেইটো মুঠ নাম্বাৰটো লিখিব লাগিব। ল'ৰা কেইজন আছে সেইটো লিখিব লাগিব। ছোৱালী কেইজন আছে সেইটো লিখিব লাগিব। স্কুল গোয়িং চিলড্ৰেন তাৰমানে স্কুলত যোৱা ল'ৰা ছোৱালী কেইজন আছে তাৰ মুঠটো লিখিব লাগিব। ল'ৰা কিমানজন আছে সেইটো লিখিব লাগিব। ছোৱালী কিমানজন আছে সেইটো লিখিব লাগিব। হায়েষ্ট ডিগ্ৰী অব্লিক কোৱালিফিকেশ্যন ইন দ্য ফেমিলি তাৰমানে ফেমিলিত হায়েষ্ট কোৱালিফিকেশ্যনটো কিমান আছে সেইটো দিব লাগিব। যেনেকৈ 10 পাছ 12 পাছ গ্ৰেজুৱেট আণ্ডাৰ গ্ৰেজুৱেট এক্সেট্ৰা আৰু বহুতো কোৱালিফিকেশ্যন আছে সেইবিলাক দিব পাৰি। এনি আনএমপ্লয়ড গ্ৰেজুৱেট ইন দ্য ফেমিলি যদি কোনোবা নিবনুৱা হৈ আছে গ্ৰেজুৱেট কৰাৰ পৰ সেইটো দিব পাৰে। যদি আছে নিবনুৱা হৈ তেনেহ'লে য়েছ দিবা, যদি নাই তেনেহ'লে ন' দিবা। হেড ফেমিলি মেম্বাৰ্ছ অকুপেশ্যন মুৰব্বীজন কি কাম কৰে সেইটো কামৰ নাম দি দিবা। মান্থলি ইনকাম অফ দ্য ফেমিলি পৰিয়ালৰ মাহেলীয়া আয় কিমান সেইটো দিবা। চ'ৰ্চেছ অফ ড্ৰিংকিং ৱাটাৰ তাৰমানে পানীটো ক'ৰ পৰা খায় তেওঁলোক সেইটো নাম দিবা। লাইক ৱেল মানে কুঁৱা, টেপ মানে নলা, তাৰপিছত লেক দিবা পুখুৰী হয়। তাৰপিছত হেণ্ডপাম্প মানে দমকল হয় সেইটো দিবা আদি আৰু যি আছে সেইটো দি দিবা। চেনিটাৰী টয়লেট প্ৰভিজন তাৰমানে যাৰ ঘৰত শৌচালয় আছে তেওঁলোকক য়েছ দি দিবা, যদি নাই তেনেহ'লে ন' দি দিবা। ড্ৰেইনেজ ছিষ্টেম অফ দ্য ৰেচিডেন্স তাৰমানে যদি ড্ৰেইনৰ ব্যৱস্থাটো আছে ঘৰৰ কাষত তেনেহ'লে য়েছ দি দিবা, যদি নাই তেনেহ'লে ন' দি দিবা। ইলেক্ট্ৰিচিটি প্ৰভিজন যদি তেওঁলোকৰ ঘৰত বিজুলীৰ ব্যৱস্থা আছে তেনেহ'লে য়েছ দিবা, যদি নাই তেনেহ'লে ন' দিবা। ছলিড ৱেষ্টেজ অব্লিক গাৰ্বেজ মেনেজমেণ্ট ছিষ্টেম ইন দ্য হোম ইফ এনি যদি আছে য়েছ দিবা, যদি নাই ন' দিবা। পেডি ফাৰ্মিং ফৰ ডমেষ্টিক নিডছ যদি আছে য়েছ দিবা, যদি নাই ন' দিবা। পেটাৰ্ণ অফ হাউচ তাৰমানে ঘৰ কেনেকুৱা তেওঁলোকৰ যেনেকৈ আছাম টাইপ, RCC বিল্ডিং, টেচেড হাউচ আদাৰ্ছ আছে যদি যিটো আছে সেইটো দি দিবা। নাম্বাৰ অফ পাৰ্চন লিভ অৰ ডেড ইন দ্য ফেমিলি উইথ TB কেঞ্চাৰ এইডছ ডিজিজেছ ইফ এনি তাৰমানে যদি তোমাৰ ঘৰত কাৰোবাৰ এইডছ TB কেঞ্চাৰ বেমাৰ আছে বা তেওঁৰ মৃত্যু হৈছে সেই বেমাৰটোৰ যদি আছে তেনেহ'লে য়েছ দিবা, যদি নাই ন' দি দিবা। নাম্বাৰ অফ ফিজিকেলি চেলেঞ্জড পাৰ্চন ইন দ্য ফেমিলি ইফ এনি তাৰমানে কাৰোবাৰ ফেমিলিত অক্ষমতা লোক আছে যদি তেনেহ'লে য়েছ দি দিবা, যদি নাই তেনেহ'লে ন' দি দিবা। নেম অফ দ্য ডমেষ্টিক এনিমেলছ ইফ এনি তাৰমানে যদি কাৰোবাৰ ঘৰত ঘৰচীয়া জন্তু আছে তেনেহ'লে য়েছ দিবা, যদি নাই তেনেহ'লে ন' দিবা। তাৰপিছত ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট ছাৰ্ভাইভৰ তাৰমানে যিজন এই ছাৰ্ভেটো কৰিছে সেইটো ছিগনেচাৰ লাগিব। তাৰপিছত ডেট দিব লাগিব, যিদিন জমা দিব সেইদিনৰ ডেটটো লাগিব। সমাৰ্থ নাম্বাৰ তাৰমানে যিটো সমাৰ্থৰ ID আছে সেইটো ID দিব লাগিব। তাৰপিছত কণ্টেক্ট নাম্বাৰ ষ্টুডেণ্টৰ কণ্টেক্ট নাম্বাৰটো লাগিব। ফৰ্মটো ফিল আপ কৰি দিছোঁ, প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল।